দৰ্শকসকল 8 পে কমিশনক লৈ এটা ডাঙৰ আপডেট আহিছে। সকলো চৰকাৰী চাকৰিয়ালৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো শেষলৈকে চাই থাকক। 2026 চনত কাৰ্যকৰী নহয় 8 পে কমিশন। তেন্তে কেতিয়া কাৰ্যকৰী হ'ব 8 পে কমিশন? আহিছে এক ডাঙৰ আপডেট। ভিডিঅ'টো শেষলৈকে চাই থাকক। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ, কিন্তু ইয়াৰ লগতে আছে এটা চিন্তাৰ কাৰণ। শেহতীয়াকৈ চৰকাৰে 8ম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স ঘোষণা কৰিছে। ইয়াৰ লগে লগে কৰ্মচাৰীসকলৰ আশা বাঢ়িছে যে আগন্তুক কেইবছৰমানৰ ভিতৰতে তেওঁলোকৰ দৰমহা, ভাত্তা আৰু পেঞ্চনৰ বৃহৎ বৃদ্ধি হ'ব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ, কিন্তু ইয়াৰ লগতে আছে এটা চিন্তাৰ কাৰণ। কিয়নো শেহতীয়াকৈ চৰকাৰে 8ম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স ঘোষণা কৰিছে। ইয়াৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ আশা বাঢ়িছে যে আগন্তুক কেইবছৰমানৰ ভিতৰত চৰকাৰী চাকৰিয়ালসকলৰ দৰমহা, ভাত্তা আৰু পেঞ্চন বৃদ্ধি হ'ব পাৰে। 18 মাহৰ ভিতৰত অৰ্থাৎ 2027 চনৰ এপ্ৰিল মাহৰ ভিতৰত 8ম দৰমহা আয়োগে চৰকাৰক পৰামৰ্শ দাখিল কৰিব লাগিব। তাৰ পিছত শ্ৰম আৰু বিত্ত মন্ত্ৰালয়ে এই প্ৰতিবেদনত অনুমোদন দিব। ইয়াৰ পিছত কেবিনেট অনুমোদন পোৱাৰ পিছত ইয়াক কাৰ্যকৰী কৰা হ'ব। অৰ্থাৎ 2027 চনৰ দীপাৱলীৰ ভিতৰতহে 8ম দৰমহা আয়োগ কাৰ্যকৰী হ'ব। অৱশ্যে 8ম দৰমহা আয়োগ কেতিয়া কাৰ্যকৰী হ'ব সেয়া চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। আয়োগে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা, ভাত্তা আৰু গ্ৰেচুইটি পাৰফৰ্মেন্স লিংকড ইনচেণ্টিভ পৰ্যালোচনা কৰিব। সমতা আৰু আৰ্থিক ভাৰসাম্য বজাই ৰাখি যাতে চৰকাৰৰ ওপৰত বেছি বজা নপৰে সেই সন্দৰ্ভত পৰ্যালোচনা কৰিব। 8ম দৰমহা আয়োগৰ পিছত ৰাজ্য চৰকাৰসমূহৰ ওপৰত কি প্ৰভাৱ পৰিব সেয়াও লক্ষণীয় হ'ব। কিয়নো সাধাৰণতে ৰাজ্য চৰকাৰে কিছু পৰিৱৰ্তনৰ সৈতে কেন্দ্ৰৰ সিদ্ধান্তসমূহ কাৰ্যকৰী কৰে। ইয়াৰ উপৰিও ৰাজহুৱা খণ্ডৰ PSU আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ দৰমহাৰ গাঁথনিও তুলনা কৰা হ'ব। কৰ্মচাৰীসকলৰ বাবে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল দৰমহা কিমান বৃদ্ধি হ'ব। বিত্তীয় প্ৰতিষ্ঠানকেইটাক ইনষ্টিটিউচনেল ফিটমেণ্ট ফেক্টৰ 1.8 ৰ পৰা 2.46 ৰ ভিতৰত হ'ব পাৰে। যদি ফিটমেণ্ট ফেক্টৰ 1.8 নিৰ্ধাৰণ কৰা হয়, তেন্তে লেভেল 1ৰ কৰ্মচাৰী মূল দৰমহা 18,000 টকাৰ পৰা 32,400 টকালৈ বৃদ্ধি পাব। এয়া 80% বৃদ্ধি যেন লাগিলেও প্ৰায় 13ৰ পৰা 15% হ'ব, কাৰণ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে ডিয়াৰনেছ এলাৱেন্স 0% ৰিছেট হ'ব। এয়া কেৱল মূল দৰমহাই। যেতিয়া ডিআৰএ আৰু পৰিবহণ ভাত্তা আদি মূল দৰমহাৰ সৈতে যোগ কৰা হ'ব, তেতিয়া প্ৰকৃত দৰমহা বৃদ্ধিৰ কথা প্ৰকাশ পাব। 8ম দৰমহা আয়োগে কেৱল দৰমহাই নহয়, বনাছ, গ্ৰেচুইটি, অৱসৰৰ সুবিধা, পাৰফৰ্মেন্স লিংকড ইনচেণ্টিভৰ ওপৰতো পৰ্যালোচনা কৰিব। চৰকাৰী কৰ্মচাৰী 2016 চনত শেষবাৰৰ বাবে 7ম দৰমহা আয়োগ কাৰ্যকৰী কৰা হৈছিল, যাৰ ফলত 14ৰ পৰা 16% বৃদ্ধি পাইছিল তেওঁলোকৰ দৰমহা।